নমস্কাৰ, আজি মই আপোনালোকলৈ নাস্তাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। নাস্তাটো বনাবলৈ মই কাপটোৰে 1 কাপ আটা লৈছোঁ। আপোনালোকে ময়দা খালে ময়দাও ল'ব পাৰে। ইয়াত মই এচামুচ বগা তিল দি দিছোঁ। একেখন চামুচেৰে আধা চামুচ ক'লা জিৰা দি দিছোঁ। মই আধা চামুচ আজৱাইন দি দিছোঁ। জোখমতে নিমখ দি দিছোঁ। ইয়াত মই ডাঙৰ চামুচ এখনৰে এচামুচ ৰিফাইন দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে এবাৰ গোটেইখিনি এইদৰে মিলাই ল'ম। মই গোটেইখিনি ভালদৰে এইদৰে মিলাই ল'লোঁ। 2 মিনিটমান সময় আপোনালোকে ভালদৰে এইদৰে মিলাই ল'ব। এইখিনি মই ভালদৰে মিলাই লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে পানী লৈছোঁ। পানীখিনি দি এইখিনি মই মুঠি ল'ম। আটা মুঠা দি মুঠিলে হৈ যাব। পানী আপোনালোকৰ যিমান হিচাপত লাগে এইদৰে দি কমকৈ দি এইদৰে মুঠি ল'ব। এইখিনি মই এইদৰে মুঠি ল'ম। মই দেখিছেনে এইদৰে মুঠি ল'লোঁ। মুঠি লৈ এইখিনি মই ঢাকনিৰে ঢাকি এইদৰে ছাইড কৰি থৈ দিম। ষ্টাফিঙৰ কাৰণে দুটা মই বইল আলু লৈছোঁ। আলু দুটা আপোনালোকে বইল কৰি ঠাণ্ডা কৰি ল'ব। ফ্ৰিজত থৈ দিলে আৰু ভাল। এইদৰে মই ফ্ৰিজত থৈ ঠাণ্ডা কৰি লৈছোঁ। ইয়াৰে বাকলিখিনি এইদৰে গুচাই ল'ম। এইদৰে মই একেদৰে বাকলি গুচাম। এতিয়া মই আলু পিহনাখনত এইদৰে পিহি ল'ম। এইদৰে পিহনাখনত পিহি ল'ব। দেখিছেনে এইদৰে পিহি ল'ব। মই আলুখিনি এইদৰে ৰেডি কৰি ল'লোঁ। মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই মিঠাতেল দিছোঁ, বেছি নহয়, এচামুচ জোখত দি দিছোঁ। তেলখিনি ভালদৰে গৰম কৰি ল'ম। তেল ভালদৰে গৰম হৈছে। ইয়াত মই এটা পিঁয়াজ পিহনাত এইদৰে পিহি দি দিছোঁ। অলপ ভাজি ল'ম। এতিয়া মই আধা চামুচ জোখত আদা পিহনাতে পিহি দি দিছোঁ। আধা চামুচ নহৰু মই পিহনাতে গোটেইখিনি পিহি এইদৰে ৰেডি কৰি লৈছোঁ। মই আদা, নহৰু আৰু পিঁয়াজখিনি কেঁচা গোন্ধ যোৱালৈ ভালদৰে ভাজি ল'লোঁ। এইদৰে ভাজি ল'ব। এতিয়া মই ইয়াতে আধা চামুচ চাট মছলা দি দিছোঁ। আধা চামুচৰ আধা জালুকৰ গুড়ি দি দিছোঁ। এইখিনি এবাৰ এইদৰে লৰাই ল'ম। ইয়াতে জিৰাৰ গুড়ি আধা চামুচ দি দিছোঁ। আপোনালোকে মছলাটো যি মছলা ভাল পায় সেইদৰে দিব পাৰিব। ইয়াতে আধা চামুচ মই ৰেড চিলি দি দিছোঁ। ইয়াত মই জোখমতে নিমখ দি দিছোঁ। প্ৰথমতেও নিমখ দিছোঁ। আপোনালোকে নিমখটো হিচাপত দি দিব। এতিয়া ইয়াতে ৰেডি কৰি থৈ দিয়া আলুখিনি এইদৰে দি এইখিনি ভাজি থাকিব নালাগে, কেৱল মছলাখিনিৰ লগত মিক্স কৰি ল'লেই হৈ যাব। মই গেছ অফ কৰি ল'লোঁ। কেৰাহীখনতে এইদৰে ইয়াতে মিক্স কৰি ল'ম। হালধি ইচ্ছা কৰিলে দিবও পাৰে আৰু নিদিলেও কথা নাই। মই ইয়াত দিয়া নাই। এইদৰে হৈ যাব। বাতি এটাত এচামুচ আটা লৈছোঁ আৰু এচামুচ জোখত পানী লৈছোঁ। লৈ ইয়াৰে এটা ঘোল এইদৰে ৰেডি কৰি ল'ম। দেখিছেনে এইদৰে ঘোলটো ৰেডি কৰি ল'লোঁ। এইদৰে ৰেডি কৰি ল'ব। এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম। এতিয়া মই আটাখিনি চাই ল'ম। এইদৰে এবাৰ আকৌ মুঠি ল'ম। এইদৰে মুঠি ল'ব। দেখিছেনে এইদৰে। ইয়াৰে মই সৰু সৰু
লাড্ডু কৰি ল'ম। এয়া দেখিছেনে? এয়া এইটো জোখত কৰিম। প্ৰথমতে মই দুটাই লৈছোঁ, লৈ এটা মই বেলি ল'ম। এইদৰে লাড্ডুটো লৈ লৈছোঁ। ইয়াৰ ওপৰত মই অলপ এইদৰে আটা ছটিয়াই ল'ম। এইদৰে পাতলকৈ অলপ বেলিব লাগিব। আমি ৰুটি যেনেকুৱা বেলো তাতকৈ অলপ পাতল। মই দেখাই দিম আপোনালোকক কিমানটো জোখত ৰখাব লাগে। এইদৰে খুব টেষ্টি নাস্তা এটা আপোনালোকে এইদৰে। এয়া দেখিছেনে? মই বেলি ল'লোঁ। এইদৰে ইমানটো জোখত মই লৈছোঁ। একেবাৰে যিমান পাৰি পাতল কৰিছোঁ। এতিয়া মই চুৰি এখন লৈছোঁ, লৈ ইয়াৰে ছাইডকেইটা এইদৰে কাটি ল'ম। আপোনালোকে ভালদৰে চাই যাব। এইদৰে এয়া দেখিছে, ছাইডৰখিনি ইয়াত পিছত দৰকাৰ হ'লে লৈয়ে ল'ম। ইয়াৰে মই এইদৰে 4টা ভাগ কৰি লৈছোঁ। 4টা নহয়, এয়া 6টাই হৈ যাব। এয়া দেখিছেনে? এয়া 6টা হৈ গ'ল। এতিয়া মই ইয়াৰ পৰা ইয়াতে উঠাই ল'ম। এইদৰে এয়া উঠাই ল'লোঁ। এতিয়া মই আলুৰ ষ্টাফিংখিনি যে ভালদৰে ঠাণ্ডা কৰি ল'ব, লৈ এইদৰে দি দিব। এয়া দেখিছে, এইদৰে দি দিব। দি এইটো ছাইড ইয়াৰ পৰা এইদৰে লৈ আহিব। এইদৰে এইটো ছাইডো ইয়াৰ পৰা লৈ যাব লাগিব। এতিয়া মই ইয়াতে ৰেডি কৰি থৈ দিয়া ঘোলটোৰ এইদৰে দি দিছোঁ। দি এইটো ছাইড ইয়াৰ পৰা নি ইয়াত উঠাই দিব লাগিব। এয়া দেখিছেনে? এইদৰে ৰেডি কৰি ল'লোঁ। এয়া দেখিছে। এতিয়া মই কাটা চামুচ এখন লৈছোঁ। এইদৰে ছাইডটো মই দি দিছোঁ। ইয়াৰেও মই এই ছাইডটো এইদৰে দি দিছোঁ। আমি মাজত যিমানখিনি মাজত আলুৰ ষ্টাফিংখিনি ৰাখিছিলোঁ, ইয়াতে এটা এইদৰে ভাজ কৰি দিছোঁ। এয়া দেখিছে, এয়া এটা হৈ গ'ল। আৰু এটা দেখাই দিম। ইয়াৰেও মই মাজতে এইদৰে ষ্টাফিংখিনি এইদৰে দি দিছোঁ। এয়া দেখিছেনে? দি এইটো ছাইড ইয়াৰ পৰা ইয়ালৈ লৈ আহিছোঁ। ইয়াতে মই ঘোলটোৰ অকণমান এইদৰে লগাই দিছোঁ। খোল খাই নাযাব তেতিয়া। এতিয়া এই ছাইডটো ইয়াতে লগাই দিছোঁ। এইদৰে লগাই দিব। একেবাৰে সহজ। আপোনালোকে এইদৰে ল'ৰা ছোৱালীকো দিব পাৰিব। সিহঁতে খাবৰ ইচ্ছা নকৰিলে এইদৰে দেখিয়েই সিহঁতে খাওঁ খাওঁ কৰিব। এয়া কাটা চামুচখনেৰে এইদৰে ছাইড দুটা দি দিছোঁ। এইদৰে মাজটো এইদৰে লগাই দিছোঁ। এয়া দেখিছে। এয়া মই দুটা আপোনালোকক দেখাই দিলোঁ। প্ৰথমবাৰত মই এইকেইটা ৰেডি কৰি ল'লোঁ। এয়া মই গেছত পেন এখন দিছোঁ। ইয়াতে মই ৰিফাইন দিছোঁ। ৰিফাইনখিনি অলপ গৰম হওঁতে এইদৰে দি যাম। একেবাৰে বেছিও নিদিব। দিয়ে লৰাই দিব নালাগে। অলপ এইদৰে 1 মিনিট সময় থৈ দিম। এতিয়া মই লুটিয়াই দি যাম এইদৰে। গেছৰ ফ্লেমটো আপোনালোকে ল' টু মিডিয়ামত ৰখাব। ৰখাই এইদৰে লুটিয়াব। এইদৰে ইলুটি শিলুটিকৈ আপোনালোকে মিডিয়াম ফ্লেমত মচমচীয়াকৈ ভাজিব। এয়া মোৰ প্ৰথমবাৰ হৈ গ'ল।
এতিয়া মই নমাই ল'ম এইদৰে। এয়া দেখিছেনে, ওচৰৰ পৰা দেখাই দিছোঁ, মচমচীয়া হৈছে। এইদৰে আপোনালোকে বনাব। এয়া মই তেলৰ পৰা উঠাই ল'লোঁ। এইদৰে মই গোটেইখিনি ভাজি এয়া মই নাস্তা এয়া নমাই ল'লোঁ। এয়া মই খাবলৈ ৰেডি কৰি ল'লোঁ। এইদৰে আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।